Hey, hello everyone. আজি আমি chemical kinetics or jitu chapter ase amar class 12 chemistry tar part 1 solution video loi anisu 2012 or 2020 loke jiman khini questions ahisil amar chemical kinetics chapter to pora hebur ami solve korim kintu video to start kora agote part 1 video to start kora agote tumana hokoloke kom je hokolwe at least nijor copy pen loi bohi jwa karon ene video to sale bishesh ko labh nohobo ejaloke tumaloke question khini pori nolwa aru ei video to description or tolot part 1 video description or tolot amar question जिखिनि question আছিল তাৰে pdf দিয়া আছে তাত অকল তোমালোকে question পাবা আৰু এটা question answer পাবা কিন্তু এই গোটেখিনি answer আমি এই ভিডিও সলিউশন হিচাপে আমি এই ভিডিওটো ডিসকাস কৰিম আৰু আমি কৰিম ঠিক আছে কপি পেন লৈ বহি যাবা আৰু আমি এই কোৱেশ্চনখিনি ট্ৰাই কৰো ঠিক আছে 2012 ৰ আমি কোৱেশ্চন সলভ কৰিম কেমিক্যাল কাইনেটিক্স চেপ্টাৰৰ 2012 ৰ প্ৰথম যেটো কোৱেশ্চন কৈছে সেই কোৱেশ্চনটো কৈছে তাৰ আমি সলিউশনটো লিখিম কোৱেশ্চনটো কি কৈছে গিভেন কি গিভেন দিয়া আছে যে red constant দিয়া আছে আমাৰ red constant or value যেটো red constant থাকে red constant k ৰে আমি ডিনোট কৰো তাৰ ভ্যালুটো আমাক দিছে 3 * 10 to the power 2 per minute বা minute inverse এতিয়া আমাক খুদিছে যে অৰ্ডাৰ কি হ'ব order of the reaction or order to কি হ'ব Okay, এটা সোয়া অর্ডার তো যদি আমি উলাবো লাগে রেড কনস্ট্যান্টৰ পৰা তেন্তে এই যেটো ম্যাগনিটিউড দিয়া আছে এটো আমাৰ কোনো কামৰ নহয় ঠিক আছে ইয়াৰ পৰা আমি একো ক'ব নোৱাৰো মেইন যেটো আমাৰ কামৰ হয় এটো হয় আমাৰ এই যে ইউনিট অফ ৰেড কনস্ট্যান্টৰ পৰা আমি ক'ব পাৰো যে অৰ্ডাৰ কোনটো হয় তো আমি তোমালোকে পৰীক্ষাত কেনেকৈ লিখিবা প্ৰথমতে এটো লিখিবা যে গিভেন ৰেড কনস্ট্যান্ট ইমান and we have to find the order of the reaction এখিনি তোমালোকে লিখি লবা তাৰ পিছত মেইন এনসাৰটো কৰবা স্টাৰ্ট হ'ব জানা ইউনিট অফ ৰেড কনস্ট্যান্ট বুলি লিখিবা ইউনিট অফ ৰেড constant equal to কিমান হ'ব minute inverse এটা সোয়া তোমালোকে এটা ফর্মুলা পাইছিলা মানে এটা এক্সপ্রেশন পাইছিলা যে মোল পার লিটার 1 - n আৰু ইফালে মিনিট বা টাইম বা সেকেন্ড ইনভার্স এটো মিনিট ইনভার্স এই n টো তোমাক কি ডিনোট কৰে n টো তোমাক ডিনোট কৰিব অৰ্ডাৰ ঠিক আছে এতিয়া মোল পার লিটাৰ ফৰ্মৰ যদি আমি লিখিব চেষ্টা কৰো মোল পার লিটাৰ 1 - 1 দিব লাগিব কাৰণ 1 টো আমাৰ এক্সপ্ৰেশনৰ পৰা আহে আৰু ইয়াত যদি আমাৰ এই টার্মটো নাই তাৰ মানে ইয়াত 1 দিব লাগিব যাতে আমাৰ এই গোটে টার্মটোৰ ওপৰত পাৱাৰত 0 আহি যায় ওকে বুজি পাইছা কাৰণ এনিথিং টু দি পাৱাৰ 0 = 1 এটা পাৰ মিনিট এতিয়া তুমি কি লিখিবা ইয়াত 1 বুলি দিবা তাৰপিছত নেক্সট লাইনটো লিখিবা কম্পেয়াৰিং 1 উইথ মোল পাৰ লিটাৰ 1 - n মিনিট ইনভার্স we get n = কিমান n = 1 n = 1 বুলি তুমি লিখি দিবা তাৰ আমি গম পাবা যে hence it is first order reaction এতে মই reaction বুলি দিছো পৰীক্ষা তোমালোকে reaction বুলি লিখিবা ঠিক আছে এই কোৱেশ্চনটো একদম ইজি আছিল নেক্সট কোৱেশ্চনটো লৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো তোমালোকৰ কি কৈছে let me change my ink first তোমালোকে পঢ়ি লোৱা নেক্সট কোৱেশ্চনটো কি কৈছে সেকেন্ড নম্বৰ কোৱেশ্চনটোত যে the concentration of a solution having concentration of 0.24 molar মানে ইনিশিয়ালি কিমান আছিল 0.24 molar আছিল তাৰপিছত 10 ঘণ্টাৰ ভিতৰত এটো হাফ হৈ গল ইনিশিয়াল কনসেন্ট্ৰেচন আছিল 0.24 molar ওকে তাৰপিছত এটো হাফ হৈ গল 0.12 molar লৈকে কিমান টাইমত হাফ হল 10 ঘণ্টাত হাফ হল তাৰপিছত আকৌ এই যে 0.24 0.12 হল তাৰপিছত 0.24 হৈ গল আমাৰ 0.06 মানে আধাৰো আধা কিমান টাইম লাগিল বুলি ক'লে 20 ঘণ্টা লাগে বুলি ক'লে তাৰ মানে ইটো টাইম কিমান হ'ব আকৌ 10 ঘণ্টা হ'ব কাৰণ 10 + 10 = 20 এটা তোমাক খুদিছে যে হোৱাট ইজ দ্য ৰেট কনস্ট্যান্ট অফ দ্য ৰিয়েকচন টু ৰেট কনস্ট্যান্ট উলাব দিছে ৰেট কনস্ট্যান্ট কেনেকৈ উলাবা এটা চোৱা তুমি এটা বস্তু গম পাইছা নে নাই হাফ লাইফ বুলি এটা বস্তু থাকে হাফ লাইফ বোলা বস্তুটো কি যে কনসেন্ট্ৰেচন a আছে সৰি কনসেন্ট্ৰেচন a নট আছে a নটৰ পৰা a নট divide by 2 তাৰমানে তাৰ কনসেন্ট্ৰেচন টু হাফ হ'ব কাৰণে কিমান টাইম লাগিল হেতুক আমি কি বুলি কওঁ হাফ লাইফ আৰু আমি এটা কথা জানো যে ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকচনৰ বাবে আমাৰ যেটো হাফ লাইফ থাকে হেতু থাকে আমাৰ কনস্ট্যান্ট থাকে ইয়াত যদি তোমালোকে মন কৰিছা তোমালোকে গম পাবা যে ইয়াৰ পৰা ইয়ালৈকে হোৱাতে তাৰমানে হাফ হতে কিমান টাইম লাগিছিল 10 ঘণ্টা আৰু ইয়াৰ পৰা ইয়ালৈ হতেও আমাৰ টাইম লাগিছিল 10 ঘণ্টা তাৰমানে আধা হতে টাইম সমানে লাগি আছে তাৰ মানে ইয়াৰ হাফ লাইফ টো কনস্ট্যান্ট আছে যে 10 ইয়াটো আছে 10 ইয়াটো আছে 10 চেঞ্জ হোৱা নাই তাৰমানে আমি এটা কথা গম পাই গলো যে দিস reaction is of first order যদি হয় therefore half life t half বুলি আমি ডিনোট কৰো half life আমি কিমান গম পালো
10 ঘন্টা এটা যদি ফার্স্ট অর্ডার রিঅ্যাকশন আমি হাফ লাইফ গম পালো তেন্তে আমি হেন্স রেট কনস্ট্যান্ট আমি উলাব পাৰো রেট কনস্ট্যান্ট ইকুয়াল টু 0.693 ডিভাইডেড বাই কিমান t half okay t half 0.693 divided by t half মানে 10 এটো কিমান হ'ব পার আওয়ার এটো কিমান 0.0693 পার আওয়ার ওকে এটো আছিল আমাৰ সেকেন্ড কোৱেশ্চন মুভ কৰিছো আমি নেক্সট কোৱেশ্চন টু লৈ থাৰ্ড কোৱেশ্চন টু আমাক কৈছে যে এটা ৰিঅ্যাকশন আছে ৰিঅ্যাকশন টু হ'ল আমাৰ SO2 Cl2 আৰু এই ডিসোসিয়েট হৈ তোমাৰ কি দিছে SO2 plus Cl2 এটো হয় আৰু ইয়াত কি ইনফৰমেশন দিয়া আছে যে প্ৰথম ইনফৰমেশন যে এটো এটা ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন হয় সেকেন্ড ইনফৰমেশন তো দিছে যে আমাৰ যেটো হাফ লাইফ আছে হাফ লাইফ তো হয় তোমাৰ 3.15 into 10 to the power 4 seconds এতিয়া কৈছে যে যদি আমি 90 মিনিটছৰ কাৰণে যদি আমি ইয়াক হিট কৰো তেন্তে what percentage of SO2 Cl2 would be decomposed কিমান percent SO2 Cl2 decompose হ'ব ঠিক আছে এতিয়া আমি ইনিশিয়ালি কি ধৰিছো যে let a be the initial তোমালোকে এটা ভালকে লিখি লবা initial concentration of SO2 Cl2 and x is the amount dissociated ঠিক আছে x is the amount dissociated by decompose therefore amount left কিমান হ'ব কোন amount left আৰম্ভণিত আছিল a decompose হল x তো লাষ্টত কিমান ৰৈ গল a - x therefore আমাৰ টাইম কিমান দিছে আৰু ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন আমি এটো ফৰ্মুলা পাইছো নে নাই 2.303 divided by rate constant into log of initial concentration a আৰু তাৰপিছত কিমান concentration ৰৈ গল হেতু আমি তলত লিখিম a - x ঠিক আছে এতিয়া rate constant of value দিয়া নাই কিন্তু half life or value দিয়া আছে তো half life k equal to কিমান হ'ব 0.693 divided by a2 এটো যদি আমি x বুলি ধৰো সৰি এটো যদি আমি b বুলি ধৰো তেন্তে এটো b ঠিক আছে b ভ্যালু ইয়াত তো আমি ইয়াত কি বুলি লিখিব পাৰো t টাইম ভ্যালু কিমান দিছে 90 মিনিট 90 into 60 seconds into k মানে 0.693 divided by b মানে a2 3.15 into 10 to the power 4 okay তাৰ পিছত আমাৰ a2 তৰত আহি যাব into 1 by 2.303 equal to কিমান হ'ব log of a by a minus x এতিয়া এখিনি যদি আমি সিম্পলিফাই কৰো এখিনি সিম্পলিফাই কৰিলে আমি কিমান পাম জানা আমি পাম মই ইয়াত কৰি লৈছিলো আৰু যদি লগটো ইপিনে লৈ আনো লগটো ইপিনে লৈ আনিলে আমাৰ হ'ব a by a minus x equal to 1.126 এতিয়া আমি তো ক্রস মাল্টিপ্লাই কৰি দিম 1.126 a minus 1.126 x তাৰ পিছত আমি তো ইফালে লৈ আনিলে কিমান হ'ব 1.126 x equal to 0.126 a এতিয়া a by sorry x by a যদি আমি কৰো x by a কৰিলে কিমান পাম x by a কৰিলে আমি পাম 0.112 therefore percentage question to কি দিছে percentage of SO2 Cl2 decomposed কিমান হ'ব কোৱা প্ৰথমতে কিমান লৈছিল কিমান ডিকম্পোজ হৈ লৈছিল x লৈছিল x by a ইনিশিয়াল কনসেন্ট্রেশন আছিল ইনটু 100% x by a মানে আমাৰ 0.112 into 100% equal to কিমান 11.2% ইটো আছিল আমাৰ কোৱেশ্চন তো তোমালোকে এটো ভালকে লিখি লবা ঠিক আছে মুভ কৰিছো আমি 4th নম্বৰ কোৱেশ্চন তো লৈ 4th নম্বৰ কোৱেশ্চন তো তোমালোকে পঢ়ি লোৱা তাৰ পিছত আমি কৰিম এতিয়া 4th কোৱেশ্চন তো 4th কি কৈছে যে এটা ৰিঅ্যাকশন দিয়া আছে ৰিঅ্যাকশন তো হল তোমালোকৰ এটো 4NH3 plus 5O2 gives তোমাক কিমান দিয়ে 4NO plus 6H2O এটো তোমাক দিয়া আছে তাৰ পিছত নেক্সট তোমাক কি দিয়া আছে the rate of formation of NO মানে d NO by dt কিমান দিয়া আছে 3.6 into 10 to the power -3 molar per second দিয়া আছে ঠিক আছে তোমাক খুদিছে to find কি ফাইন্ড কৰিব লাগে rate of disappearance of NH3 disappearance of NH3 যদি disappearance যদি থাকে ঠিক আছে বা কনজাম্পশন যদি থাকে তেন্তে ইয়াত মাইনাস সাইন আহে কাৰণ এটো ৰিঅ্যাকটেন্স সাইডৰ আছে dt তোমাক উলাব দিছে and কি উলাব দিছে তোমাক উলাব দিছে rate of formation of H2O মানে ফর্ম হৈছে H2O এটো প্ৰডাক্ট সাইড থাকে এখানে আমি ইয়াত প্লাস লিখিম ঠিক আছে dt উলাব লাগে সলিউশন তো আমি কৰিম সোৱা ডিফারেন্সিয়াল রেট লজ ইউজ কৰি দিও কি পাম সোৱা রেট ইকুয়াল টু -1/4 dNH3 by dt equal to কিমান আছে তাৰ পিছত
1/4 dNO/dt equal to 1/6 dH2O/dt okay এতিয়া আমাক কি লাগে আমাক দিয়া আছে NO আৰু আমাক ওলাব লাগে NH3 আৰু H2O এতিয়া ফার্স্ট কেস আমি এই দুটা ইকুয়েট কৰিছো এই দুটা ইকুয়েট কৰিলে আমি কি পাম আমাক লাগে DNH3 -1/4 dNH3/dt equal to 1/4 of dNO/dt ঠিক আছে ইয়াৰ পৰা 1/4 যদি ক্যান্সেল কৰো তেন্তে আমি পাম -DNH3/dt equal to dNO/dt আমাক এটো ওলাব লাগে আৰু ইয়াৰ ভ্যালুটো অলৰেডি দিয়া আছে ইয়াৰ ভ্যালুটো কিমান দিয়া আছে 3.6 * 10 to the power -3 মোলাৰ পাৰ সেকেন্ড ঠিক আছে এটো আমাৰ হৈ গল ইয়াৰ আনসারটো আমি পাই গলো এতিয়া আমাক ওলাব লাগে dH2O/dt আৰু আমাক দিয়া আছে dNO তাৰ মানে আমি এই দুটা ইকুয়েট কৰিব লাগে ঠিক আছে এই দুটা যদি ইকুয়েট কৰি দিও তেন্তে আমি কি পাম আমি ইয়াত অলপমান জাগা বনাই লিখিছো 1/4 of dNO/dt equal to 1/6 dH2O/dt এটা সোয়া আমাক H2O লাগে তেন্তে আমি এটো সাইডে লেফট হ্যান্ড সাইডে লিখি লৈছো dH2O/dt equal to কিমান হ'ব 6 to the পিনে যায় তেন্তে আমাৰ তাত হ'ব 3/2 dNO/dt dNO/dt ভ্যালু অলৰেডি দিয়া আছে আমাৰ কিমান 3.6 * 10 to the power -3 এটা সোয়া এটো কিমান 1.8 হ'ব 1.8 * 3 it is 24 1 2 3 1 3 4 5 5.4 * 10 to the power -3 মোলা পার সেকেন্ড তো ইয়াৰো ভ্যালু আমাৰ ওলাই গল ঠিক আছে এটা নেক্সট মুভ কৰিছো নেক্সট কোৱেশ্চনটো লৈ আমাৰ এটো 2012 ৰে হয় এইটো কোৱেশ্চনত আমাক কৈছে 5 নম্বৰ কোৱেশ্চন ইয়াত আমাক কি সুধিছে যে এটা certain reaction is 50% complete in 20 minutes at 300 Kelvin and the same reaction is again 50% complete in 5 minutes at 350 Kelvin ঠিক আছে তামে এটা ৰিঅ্যাকচন কৈছে এটা ৰিঅ্যাকচন ধৰা A to B কৈছে এই ৰিঅ্যাকচনটো আধা খতম হয় কিমান আধা খতম হয় আমাৰ 20 মিনিটত 20 মিনিটত খতম হয় এই ৰিঅ্যাকচনটো আধা 20 মিনিটত খতম হয় যেতিয়া টেম্পারেচার থাকে তোমাৰ কিমান 300 কেলভিন আকৌ এই ৰিঅ্যাকচনটো আধা খতম হয় আমাৰ 5 মিনিটত যেতিয়া আমাৰ টেম্পারেচার কিমান হয় 350 কেলভিন তাৰ মানে সাফ ইয়াত এটো বস্তু গম পাইছো যে টেম্পারেচার বঢ়াই দিলে 300 পৰা 350 কৰি দিলে আমাৰ কি হয় ৰিঅ্যাকচনটো বহুত ফাস্ট হয় 20 মিনিটৰ পৰা 5 মিনিটত হৈ গল এটা আমাক কোৱেশ্চনটোত এইখিনি আমাক ফিলসফি উঠা নাই আমাক কোৱেশ্চনটোত কি সুধিছে যে ক্যালকুলেট দ্য অ্যাক্টিভেশন এনার্জি আমি EA বুলি EA কে আমি ডিনোট কৰো EA মানে অ্যাক্টিভেশন এনার্জি সুধিছে ইফ দ্য ৰিঅ্যাকশন ইজ অফ ফার্স্ট অর্ডার আমি আমাক আরটা কথা কৈছে যে ৰিঅ্যাকচনটো আমাৰ ফার্স্ট অর্ডার হয় এটা সোয়া আরএনএস ইকুয়েশন মতে k = A/e to the power -EA/RT k = RNS constant into e to the power -EA/RT এতিয়া আমি যদি ফার্স্ট কেসটো ল ফার্স্ট কেসত কি সুধিছে 50% কমপ্লিট হৈ যায় ন এটা k1 equal to a e to the power -EA1 divided by RT1 sorry EA1 নহয় EA হ'ব আৰু k2 মানে a e to the power -EA/RT2 ঠিক আছে ওকে এতিয়া সোয়া k1 by k2 যদি আমি কৰো তেন্তে কি পাম e to the power -EA/RT1 plus EA/RT2 পাম তাৰ মানে e to the power EA/R কিমান হ'ব 1/T2 - 1/T1 ঠিক আছে আকৌ যদি আমি ln লৈ লও ln of k1 by k2 e to গুণ হৈ যাব আকৌ আহি যাব তোমাৰ EA/R into 1/T2 - 1/T1 এতিয়া আমাক k1 আৰু k2 ভ্যালু দিয়া নাই পৰীক্ষাত আমাক কোৱেশ্চনত k1 আৰু k2 ভ্যালু দিয়া নাই তো ইয়াক আমি 1 বুলি ডিনোট কৰি আমি k1 আৰু k2 ভ্যালু এক্সট্ৰাকে উলাই লব লাগিব সো ফার্স্ট কেসত আমাক কি কৈছিল আধা কমপ্লিট হৈ যায় 20 মিনিটত 300 কেলভিন দিলে তাৰ মানে k1 = 2.303 divided by time কিমান 20 মিনিট into log of ইনিশিয়াল কিমান আছিল যদি আমি 100 বুলি ধৰো আধা খতম হৈ যায় তাৰ মানে থাকি গল আকৌ আধা তাৰ মানে 50 ওকে তাৰ মানে 2.303 divided by 20 মিনিট log of 2 এটো হল আমাৰ k1 ভ্যালু আকৌ k2 ভ্যালুটো কেনেকৈ উলাব পাৰিম k2 ভ্যালুটো আকৌ কি থাকে 2.303 কিমান টাইমত খতম হৈ যায় 5 মিনিটত খতম হৈ যায় 5 মিনিট into log of এটো কিমান ইনিশিয়ালি যদি 100 বুলি ধৰো নেক্সট 50% কমপ্লিট হলে আকৌ 50 থাকি যাব তাৰ মানে এটো আমাৰ কিমান হ'ব log 2 তাৰ মানে 2.303 divided by 5 মিনিট log of 2 এটা সোৱা দেই k1 by k2 যদি কৰো
তেন্তে এই log 2 তো কাটা কাটি যাব আৰু 2.303 কাটা কাটি যাব তেন্তে আমি এনেকে লিখিব পাৰো নে 5 ডিভাইডেড বাই 20 তাৰ মানে 1/4 পাৰো তোমালোকে নিজে ট্ৰাই কৰি চাবাচোন এটা সৈ এইবোৰ সব আমি ডাটা আমি ইয়াত বহাই দিলে ln of k1 by k2 মানে 1/4 ea divided by e এর r of value 8.314 joule per mole per kelvin ঠিক আছে joule per mole per kelvin into temperature t2 কিমান টেম্পারেচার দিয়া আছে 350 দিয়া আছে minus t1 এর ভ্যালু আমাৰ 300 এটা চাবা দে ln of 1/4 নেগেটিভ নাম্বার হবো ln of 1/4 নি লিখি যদি আমি ln of 4 লিখো তেন্তে মাইনাস এটা ইয়াৰ এড কৰিব লাগিব তারপরে এটো মাইনাস হৈ গল এটো প্লাস হৈ গল ইয়াত তোমালোকে যদি অলপমান এটো সিম্পলিফাই কৰা অলপমান যদি সিম্পলিফাই কৰিলে তোমালোকে কি পাবা জানা অলপ ইয়াত আমি সিম্পলিফাই কৰি দিছো ই এ ভ্যালুটো এখিনি ইটো ইফালে গলে আৰু তোমালোকে এখিনি সিম্পলিফাই কৰিলে ই এ ভ্যালুটো তুমি পাবা 1.21 কিলোজুল ঠিক আছে তাৰ মানে 1210.4 জুল আছিল আৰু এটো তিনটা ডিজিট ইফালে লৈ আনিলে তুমি কিমান পাবা 1.21 কিলোজুল ঠিক আছে এটা আমি 2013 এর কোশ্চেন সলভ কৰিম 2013 ত কেটামান ইজি কোশ্চেন আহিছিল যে প্ৰথমতে কি কৈছে the red constant at 500 kelvin red constant at 500 kelvin মানে 500 kelvin থাকতে আমাৰ red constant k1 এর ভ্যালু দিয়া আছে 0.02 per second মানে এটো ফার্স্ট দ্য রিঅ্যাকশন আৰু তাৰ পিছত 700 kelvin থাকতে red constant k2 ভ্যালু দিয়া আছিল আমাৰ 0.07 per second এটা আমাৰ ফুৰিছে যে ক্যালকুলেট দা ভ্যালু অফ অ্যাক্টিভেশন এনার্জি ইন দা ফৰ দা রিঅ্যাকশন আৰু r এর ভ্যালু আমাৰ দিয়া আছে 8.314 জুল per mole per kelvin এটা অলপ আগতে যে আমি কিবা কৰিছিল k equal to a e to the power minus ea by rt এটা k1 by k2 যদি কৰো তেন্তে e to the power minus ea by rt1 হ'ব আৰু তলটো ea by to the power e to the power minus ea by rt2 হ'ব এতিয়া আমি কি কৰিম দো সাইডে আমি ln লৈ লম ln of k1 by k2 আৰু ইফালে ln of e to the power minus ea by rt1 আকৌ তাৰ পিছত কিমান প্লাস ea by rt2 ঠিক আছে তাৰ পিছত আমি ln of k1 by k2 ln of e মানে 1 তাৰ পিছত এটো কিমান হৈ যাব ea by r যদি কমন লও তেন্তে 1 by কিমান 1 by t2 minus 1 by t1 এতিয়া ln of k1 মানে কিমান 0.02 k2 মানে 0.07 ঠিক আছে ওকে তাৰ পিছত ea ওলাব লাগে r এর ভ্যালু 8.314 আৰু t2 ভ্যালু কিমান t2 ভ্যালু আমাৰ 700 1 by 700 minus 1 by কিমান আছে 500 এটো যদি তুমি অলপমান সিম্পলিফাই কৰা কিমান হ'ব ln of 7 by 2 কৰিবা equal to ea by 8.14 এটো 1 by 500 minus 1 by 700 কৰা এটা ইজি হৈ যাব সোয়া ea by 8.314 এটো 350000 ঠিক আছে এটো 200 হৈ যাব 00 ক্যান্সেল আৰু যদি তোমালোকে এটো ফাইনালি সিম্পলিফাই কৰা ই এর ভ্যালু পাই যাবা তোমালোকে 18.23 জুল per mole ঠিক আছে এটো তোমালোকে পাই যাবা খালি সিম্পলিফিকেশন তো মই দেখোৱা নাই ইজি হয় তোমালোকে ক্রস মাল্টিপ্লাই কৰি দিব পাৰিবা ঠিক আছে নেক্সট কোৱেশ্চনটো মুভ কৰিছো 2013 ৰ এতিয়া আমাক নেক্সট কোৱেশ্চনটো কি কৈছে তোমালোকে কোৱেশ্চনটো পঢ়ি লোৱা কোৱেশ্চনটো আমাক কৈছে 2013 ত আহিছিলে সেকেন্ড কোৱেশ্চন যে এটা গ্ৰাফ দিয়া আছে গ্ৰাফটো তোমাৰ এনেকুৱা ওপৰত y axisত আছে ln of r আৰু ইফালে আছে তোমাৰ টাইমটো তোমাৰ মিনিটছত দিয়া আছে আৰু কৈছে যে what is the order of the reaction প্ৰথম কোৱেশ্চনটো সুধিছে order ফাইন্ড কৰিব দিছে নেক্সট কোৱেশ্চন সুধিছে যে unit of rate constant unit of k সুধিছে আৰু সুধিছে যে if the initial concentration of the reactant is half of the original concentration how will t half change দিছে আৰু d নম্বৰটো সুধিছে তোমাক কি কৈছে log of r naught divided by r or versus time সুধিছে এটা সোয়া এই গ্রাফটো কি দিয়া আছে গ্রাফটো এনেকুৱা দিয়া আছে আৰু এই গ্রাফটো চাই আমি তো বস্তু গম পাম যে এই গ্রাফটো ফার্স্ট অর্ডার হয় কেনেকৈ হয় কাৰণ সোয়া ln of r versus t for first order reaction আমি কি পাইছিলো যে ln of r naught by r equal to তোমার kt হয় ঠিক আছে তাৰ পিছত ln of r naught minus
ln of r equal to kt হয় ইয়াৰ পৰা আমি এটো বস্তু লিখিব পাৰো যে ln of r equal to minus k into t plus ln of r naught eto so y equal to mx plus c x axis of time আছে y axis of ln of r আছে আৰু m to কি slope he karone negative slope hoise ঠিক আছে ইয়াৰ পৰা আমি কব পাৰো যে it is first the reaction তাৰ পিছত unit of k first the reaction যদি হয় তেন্তে unit কি হ'ব mole per liter 1 minus n n or value 1 হ'ব আৰু এটো per minute হ'ব ঠিক আছে এটো 1 minus 1 0 তেন্তে এই টাইমটো কি হ'ব নোহোৱা হৈ যাব আৰু ইউনিট তুমি কি পাই যাবা per minute ঠিক আছে আৰু হুদিছে যে রেট কনস্ট্যান্ট কেনেকৈ চেঞ্জ হ'ব এটা সোয়া for first the reaction for first order reaction যেটো তোমাৰ হাফ লাইফ থাকে নহয় হাফ লাইফ তো কনস্ট্যান্ট থাকে হাফ লাইফ তো 0.693 by k আৰু হাফ লাইফ তো আমাৰ কি থাকে কনস্ট্যান্ট থাকে তো আমাৰ হাফ লাইফ তো কিটাও চেঞ্জ নহয় হাফ লাইফ will remain constant will remain constant ঠিক আছে আৰু নেক্সট ফুদিছে যে নেক্সট কোৱেশ্চন মানে ডি নম্বৰ কোৱেশ্চনটো কি হৈছে log of r naught r naught divided by r ইয়া ফুদিছে এটা চোৱা আমি কি পাইছিলো for first order reaction for first order reaction আমি পাইছিলো ln of r naught divided by r equal to kt এটা চোৱা ln ক যদি আমি কি কৰিব লাগে লগ কৰিব লাগে তেন্তে 2.303 ইনটু কৰি দিব লাগিব 2.303 ইনটু log r naught divided by r equal to kt তাৰ পিছত এতিয়া log of r naught divided by r কিমান হ'ব k by 2.303 whole into t ঠিক আছে আমাক খুদিছে এটো y axis ত এটো আমাৰ x axis ত আৰু এটো slope তেন্তে সোয়া y equal to mx type for curve graph কেনেকুৱা থাকে এটো time axis আৰু এটো আছে তোমাৰ log of r naught divided by r ঠিক আছে আৰু y equal to mx মানে কি অৰিজিনালি যাব আৰু এটো যদি তোমাৰ থিটা হয় তেন্তে তোমাৰ tan of theta মানে তোমাৰ কি কয় slope কয় আৰু slope কিমান হ'ব k by 2.303 ওকে তুমি এই গ্ৰাফটো আঁকি দিবা নেক্সট কোৱেশ্চনটো কি কৈছে আমাৰ নেক্সট কোৱেশ্চনটো ইজি হয় ঠিক আছে নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 3 last question of 2013 কি সুধিছে যে এটা ৰিঅ্যাকচন দি আছে ৰিঅ্যাকচনটো হল 2n2O5 gives you 4NO2 plus O2 এই গোটেইখিনি তোমাৰ গ্যাসিয়াস ফেজত আছে আৰু কেটামান ডাটা দি আছিল ডাটাটো এনেকুৱা ধৰণৰ যে ৰেট অফ ডিসএপিয়াৰেন্স অফ N2O5 ইয়াৰ ৰেট অফ ডিসএপিয়াৰেন্স দি আছে আৰু N2O5 ৰ কনসেন্ট্ৰেচন দি আছে ঠিক আছে যে N2O5 ৰ কনসেন্ট্ৰেচন 1.13 into 10 to the power minus 2 molar হ'ব তেতিয়া তোমাৰ কি হ'ব ৰেট অফ ডিসএপিয়াৰেন্স হ'ব 34 into 10 to the power এটো মানে ডাটা হয় দেই মই নিজাকে বনোৱা নাই ডাটা আছে molar per minute ঠিক আছে নেক্সট ডাটাটো দি আছে যে যেতিয়া N2O5 ৰ কনসেন্ট্ৰেচন 0.84 into 10 to the power minus 2 molar হয় তেতিয়া তোমালোকৰ ৰেট অফ ডিসএপিয়াৰেন্স অফ N2O5 কিমান হয় 25 into 10 to the power minus 5 molar per minute আৰু ঠিক তেনেদৰে নেক্সট লাষ্ট ডাটাটো তোমাৰ দি আছে 0.62 into 10 to the power minus 2 molar হলে N2O5 ৰ ৰেট অফ ডিসএপিয়াৰেন্স হয় 18 into 10 to the power minus 5 molar per minute ওকে এতিয়া আমাক উলাব দিছে কি আমাক উলাব দিছে অৰ্ডাৰ উলাব দিছে অৰ্ডাৰটো কেনেকৈ উলাম সো প্ৰথমতে আমি কি কৰিম let n be the order of the reaction therefore rate law আমি কেনেকৈ লিখিব পাৰিম rate equal to k into N2O5 ৰ কনসেন্ট্ৰেচনৰ ওপৰত থাকিব অৰ্ডাৰ মানে n now আমি যদি এই ৰেট এটো ৰেট আৰু এটো N2O5 ৰ কনসেন্ট্ৰেচন ইউজ কৰো তেন্তে কি হ'ব সোয়া তেন্তে আমি পাম যে ৰবা এটো 1 2 3 দিও taking the first given data কি হ'ব ৰেট মানে 34 into 10 to the power minus 5 divided by নহয় k into তোমাৰ কিমান N2O5 ৰ কনসেন্ট্ৰেচন 1.13 into 10 to the power minus 2 molar এটো আমি দিম a taking the second data লিখিবা তাৰ পিছত ৰেট কি থাকিব ৰেট অফ ডিসএপিয়াৰেন্স 25 into 10 to the power minus 5
মোল এটো লিখিব না লাগে k into আমাৰ n to power concentration 0.84 into 10 to the power -2 ঠিক আছে এটো দিম b এতিয়া a divided by b কৰিলে কি হ'ব সোৱা 10 to the power -5 10 to the power -5 কাটা কাটি গল আমাৰ তা কি থাকি গল 34 by 25 equal to k cancel যাব 10 to the power -2 10 to the power -2 cancel যাব কিমান থাকিব সোৱা 1 point এৰ ওপৰ n থাকিব দেই 1.13 divided by 0.84 to the power r এটো তুমি যদি সিম্পলিফাই কৰা তেন্তে কিমান হ'ব n ৰ ভ্যালুটি পাবা 1 নিজে কৰি চাবা n ৰ ভ্যালু 1 পাবা তাৰ পিছত সেকেন্ড কোৱেশ্চনটো সুধিছে সেকেন্ড কোৱেশ্চনটো আমাক সুধিছিল যে ৰেট ল লিখিব দিছে ৰেট ল ৰাইট ৰেট ল এটো আমি ৰেট লটো পাৰি যাম কাৰণ আমি অৰ্ডাৰ পাই গৈছো ৰেট ইকুৱেল টু k n2O5 or concentration power 1 এটো আমাৰ ৰেট ল হ'ব নেক্সট সিটো সুধিছে যে হোৱাট ক্যালকুলেট দা ৰেট কনস্ট্যান্ট অফ ভ্যালু ৰেট কনস্ট্যান্ট অফ ভ্যালু সুধিছে এটো সো টেকিং দা ফার্স্ট ডাটা first data আমাক কি কৈছিল ৰেট ইকুৱেল টু k n2O5 ৰেট কিমান দি আছিল ফাৰ্ষ্টত 34 into 10 to the power -5 k উলাব লাগে n2O5 ৰ কনসেন্ট্ৰেচন দি আছে 1.13 into 10 to the power -2 ইয়াৰ পৰা k কিমান আৰামসে উলাই যাব পাৰিব আৰু যেটো ৰিঅ্যাকশনটো ফাৰ্স্ট অৰ্ডাৰ হয় তেন্তে কিবা এটা ম্যাগনিটিউড থাকিব আৰু ওপৰত তোমাৰ থাকিব পাৰ মিনিট ঠিক আছে তোমালোকে এই ম্যাগনিটিউডটো নিজে উলাই লবা এতিয়া আমাৰ 2014 ৰ কোৱেশ্চন সলভ কৰিম ইজি কোৱেশ্চন আছে ঠিক আছে 2014 আমি সলভ কৰিম এতিয়া 2014 ৰ ফাৰ্স্ট কোৱেশ্চনটো আমাক সুধিছে যে আইডেন্টিফাই দা ৰিঅ্যাকশন অৰ্ডাৰ ফ্ৰম ইচ অফ দা ৰেট কনস্ট্যান্ট অৰ্ডাৰ সুধিছে প্ৰথম k এৰ ভ্যালু দিয়া আছে আমাৰ 1.4 into 10 to the power -5 মোল পাৰ মোল লিটাৰ পাৰ সেকেন্ড আৰু সেকেন্ড নম্বৰত আমাৰ ৰেট কনস্ট্যান্টৰ ভ্যালু দিয়া আছে 2.3 into 10 to the power -4 per second ঠিক আছে এটো তোমাকে নিজে কৰিব ট্ৰাই কৰা সেকেন্ড সলিউশনটো মই লিখি দিছো সোৱা ইয়াৰ ইউনিট অফ k কিমান দি আছে পাৰ মোল লিটাৰ পাৰ সেকেন্ড ইয়াক আমি মোল পাৰ লিটাৰ হিচাপে যদি লিখিব যাও তেন্তে ওপৰত -1 দিব লাগিব আৰু মোল পাৰ লিটাৰ -1 মানে কিমান 1 -2 per second comparing 1 with mole per liter 1 minus n per second n equal to 2 তার মানে রিঅ্যাকশন টু সেকেন্ড অর্ডার ইয়ার যদি আমি সলিউশন টু উলাব যাও সো ইউনিট অফ k কিমান হ'ব পার সেকেন্ড ইয়াক যদি আমি মোল পার লিটার ফর্মত লিখিব যাও তেন্তে 1 minus 1 দিব লাগিব ঠিক আছে comparing 1 with mole per liter 1 minus n per second আমি কি পালো therefore n equal to 1 ঠিক আছে এটো ফার্স্ট অর্ডার রিঅ্যাকশন হয় নেক্সট কোৱেশ্চন টু কি কৈছে বি নম্বৰ কোৱেশ্চন টু কি কৈছে দা কনভাৰ্জন অফ এ মলিকিউল এৰ পৰা বি লৈকে কনভাৰ্জন হৈছে ফলোজ এ সেকেন্ড অৰ্ডাৰ কাইনেটিক্স বুলি যদি কয় তেন্তে আমি কি কৰিব পাৰো ৰেট ইকুৱেল টু k into reactant এৰ কনসেন্ট্ৰেচন আৰু ওপৰত পাৱাৰ 2 হৈ যাব কাৰণ ৰিঅ্যাকশনৰ অৰ্ডাৰ 2 এটা কৈছে যে if the concentration of a এর concentration to যদি আমি 4 times increase কৰি দিও তেন্তে rate of formation of b এর উপর কি এফেক্ট কৰিব ঠিক আছে how will the rate of formation of b is affected এটা আমি এনেকৈ লিখিব পাৰো rate equal to k a to the power 2 আৰু db by dt লিখিব পাৰো ডিফাৰেনশিয়াল ৰেট ল হিচাপে লিখিব পাৰো therefore db by dt equal to k a square এটো তোমার কি ইনিশিয়াল রেট অফ ফরমেশন অফ b if concentration of a is increased up to 4 times therefore new rate of formation of b is given by কি হ'ব db by dt final কিমান হ'ব k into এটো কিমান হ'ব a concentration to 4 times increase কৰিছে ন তে কিমান হ'ব 4 square 16 k into a square আকৌ ইয়াত আমি লিখি দিছো যেটো db by dt final যেটো হয় নহয় এটো তোমাৰ ইনিশিয়াল আছিল ইনিশিয়াল equal to 16 into কিমান db by dt initial তার মানে rate of formation of b কিমান বাড়িব therefore rate of formation of b will increase up to 16
times will increase up to 16 times bari jabo okay next move korise next question tole kudise what is collision frequency itu tumaloke nalage sage ei bosor 2020 nalage ba jodi lage tumaloke sai loba para notes ot upload kori thia hoise itu definition hoy next question to kudise so that for a first order reaction jodi first order reaction hoy half life is independent of the initial concentration of the reactants half life to ki initial concentration of the reactant লগত proportional মানে কি independent ঠিক আছে এটা কি কৰিম কেনেকৈ কৰিম অলপ মাথা লগা সো for first order reaction কিমান থাকিব n equal to 1 তাৰ মানে যদি আমি এটা ৰিএকচন লও a to p তেন্তে rate equal to k into a আকৌ rate মানে কি minus dA by dt k into a এটো যদি তলপ পিনে লৈ আনো minus dA by a ইপিনে কিমান থাকিব k dt আৰু যদি মাইনাস হিপিনে লৈ যাও রাইট হ্যান্ড সাইডে লৈ যাও কিমান dA by a equal to minus k dt আৰু যদি দুই সাইডে আমি ইন্টিগ্রেট কৰি দিও ইফালে a নট আছে মানে ইনিশিয়াল টু ফাইনাল আৰু টাইম t equal to 0 পৰা টাইম t equal to t তেন্তে কিমান হ'ব ln of a হ'ব ঠিক আছে এটো লগাৰিথমিক সিম্পল তোমালোকে ইন্টিগ্ৰেশন জানা বুলি মই কনসিডাৰ কৰিছো ইয়াত a নটৰ পৰা a হ'ব তাৰ পিছত minus k t 0 to t এটা মই ইয়াত লিখি দিছো কিমান ln of ঠিক আছে ln of a by a naught minus kt ঠিক আছে ln of a by a naught equal to minus kt তাৰ মানে আমি ইয়াত ইটো পালো যে ln of a naught by a কিমান হ'ব তোমাৰ kt আকৌ যদি ইয়াত log বুলি লিখিব লাগে তেন্তে a naught by a কিমান হ'ব k by 2.303 time এতিয়া সোয়া for half life যদি কনসিডার কৰিব লাগে মই নেক্সট স্লাইডত লিখি দিছো for half life অলপমান আখৰটো বেয়া হৈছে মাফ কৰিবা আৰু ঠিক আছে for half life যেটো a থাকিব নহয় হেতু ইনিশিয়াল কনসেন্ট্রেশন a নটৰ হাফ হ'ব and t equal to t half ঠিক আছে 10 এটো আমি যদি 1 নম্বৰ বুলি দিও therefore 1 implies কি হ'ব সোয়া log of a naught a ঠাইত আমি কি লিখিম a naught by 2 আৰু ইপিনে কি আছে k by 2.303 t ঠাইত আমি লিখি দিম t half তাৰপিছত আমি সিম্পল ডেৰিভেশনটো কৰি আছো সোয়া a naught কাটাকাটি গল log 2 ওপৰত গুছি গল log 2 ৰ ভ্যালু হল 0.30103 আৰু 2.303 ইপিনে লৈ যাও আমি 2.303 equal to k into t half এটো যদি তুমি যদি সিম্পলিফাই কৰা কিমান হ'ব t half into k equal to 0.693 তামনি ইয়াৰ পৰা তুমি ডাইৰেক্ট গম পাইছা যে t half equal to 0.693 by k comma independent of initial concentration of the reactant কাৰণ ইয়াত reactant যেটো আছিল a naught initial concentration a naught ৰ ওপৰত ডিপেন্ড কৰা নাই কাৰণ a naught টাৰ্মটো ইয়াত নাই independent of the initial concentration of the reactant ঠিক আছে আজি ভিডিওটো আমি 2012 ৰ 13 আৰু 14 সলভ কৰিলো নেক্সট ভিডিওত আমি 15 ৰ পৰা স্টাৰ্ট কৰিম কাৰণ ভিডিওটো অলপ ডাঙৰ হৈ গল সেইভাবে আমি নেক্সট পাৰ্ট 2 আপলোড কৰিম যত আমি 2015 ৰ পৰা আগবাঢ়িম ঠিক আছে তেন্তে আজিলৈ মানে ধন্যবাদ